ৰাজীৱ ভৱনত লাগিব কাউণ্টডাউন ক্লক কংগ্ৰেছত কৰিব ব্যাপক ৰদবদল মাঘতে পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হ'ব প্ৰদেশ গুজৰাটত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পাইলটসহ 3গৰাকীৰ মৃত্যু দুৰ্ঘটনাত পতিত উপকূলৰক্ষীৰ হেলিকপ্টাৰ পোৰবন্দৰৰ এয়াৰ এনক্লেভ হুবটিত হেলিকপ্টাৰখন নিয়মীয়া অনুশীলনৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত 24 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'ব ঝুমুৰ নৃত্যৰ বিশ্ব অভিলেখ গঢ়াৰ অনুষ্ঠান প্ৰধানমন্ত্ৰীৰ উপস্থিতিত পৰিৱেশন কৰা হ'ব ঝুমুৰ নৃত্য বিহুৰ দৰে ঝুমুৰ নৃত্য শিল্পীকো দিয়া হ'ব মাননি ঘোষণা মন্ত্ৰী বিমল বৰাৰ বিসিসিআইৰ সচিব পদৰ বাবে মনোনয়ন দাখিল দেৱজিৎ শইকীয়াৰ সম্প্ৰতি বিসিসিআইৰ যুটীয়া সচিবৰ দায়িত্বত আছে দেৱজিৎ শইকীয়া বিসিসিআইৰ সচিব পদৰ বাবে একমাত্ৰ আবেদনকাৰী হৈছে দেৱজিৎ শইকীয়া মুম্বাইত এডভান্টেজ আসাম 2.0 কেইবাটাও কোম্পানীৰ শীৰ্ষ বিষয়াক এডভান্টেজ আসাম 2.0 লৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাগ্ৰামা নহয় বিটিআৰৰ উন্নয়নহে আমাৰ মূল লক্ষ্য হাগ্ৰামাৰ শাসনকালত কেৱল দুৰ্নীতিহে চলিল নহল উন্নয়ন হাগ্ৰামাৰ 17 বছৰ আৰু আমাৰ 5 বছৰৰ এখন পত্ৰিকা প্ৰকাশ পাব হাগ্ৰামা মহিলাৰ সমালোচনা কৰি এই মন্তব্য প্ৰমোদ বৰৰ দেশৰ 5খন পক্ষী উদ্যানৰ ভিতৰত স্থান লাভ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অহা 11 জানুৱাৰীৰ পৰা 3 দিনীয়াকৈ কাজিৰঙাত সম্পন্ন হ'ব ষষ্ঠ পক্ষী গণনা এই পক্ষী গণনাৰ কাৰ্যসূচীৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ